হেল্ল' গাইজ, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিবলৈ এই ভিডিঅ'টো বনোৱা হৈছে। গতিকে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে BTCৰ গ্ৰেড 3ৰ যোনটো পোষ্ট ওলাইছিলে, সেই পোষ্টৰ কাৰণে এপ্লাই কৰিছিলে বা এক্সাম দিছিলে, তেওঁলোকৰ বাবে এটা ভাল খবৰ। সেই ৰিটেন এক্সামৰ বৰ্তমান ফলাফল ঘোষণা কৰা হৈছে। যোনটো নটিফিকেশ্যন পাব্লিছ হৈছিলে 4 এপ্ৰিল তাৰিখে, অৰ্থাৎ গ্ৰেড 3ৰ এক্সামটোৰ নটিফিকেশ্যন 4 এপ্ৰিলত পাব্লিছ কৰা হৈছিলে। যোনটোৰ এক্সাম ডেট আপোনাৰ 15 জুন তাৰিখে এক্সামটো কণ্ডাক্ট কৰা হৈছিলে। সেইটোৰ ৰিজাল্ট বৰ্তমান ঘোষণা কৰা হৈছে। আৰু সেই পোষ্টটোৰ টোটেল পোষ্ট আছিলে 190 পোষ্ট আছিলে। ডিপাৰ্টমেণ্ট আছিলে ভেৰিয়াছ ডিপাৰ্টমেণ্ট অফ BTC, বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্ট, যোনবোৰ গভমেণ্ট ডিপাৰ্টমেণ্ট আছিলে BTCৰ, সকলোবোৰৰ কাৰণে এই এক্সামটো পতা হৈছিলে। আৰু কোনে পাতিছিলে? বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলে পাতিছিলে। আৰু এইটো ৰিটেন এক্সাম আছিলে। বৰ্তমান সেই ৰিটেন এক্সামটোৰ ৰিজাল্ট ঘোষণা কৰা হৈছে। গতিকে আপোনালোকে কেনেধৰণে সেই ৰিজাল্টটো চাব, এই ভিডিঅ'ত মই দেখাব গৈ আছোঁ। যদিহে চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰি দিব, এটা কমেণ্ট কৰি দিব। গতিকে আহক আমি ৰিজাল্টটো চাওঁ। ৰিজাল্টটো চেক কৰিবৰ কাৰণে আপোনাৰ jobassam.in যোনটো ৱেবছাইট আছে, সেইটোত আহিব। সেইটোত আহি পেলাই অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰিলে আপোনালোকক কেইটামান লিংক দেখা পাব। ইম্পৰ্টেণ্ট লিংকছ ফৰ BTR ৰিজাল্ট। ইয়াত আপোনাৰ যোনটো ফাৰ্ষ্ট লিংকটো আছে, গ্ৰেড 3 গ্ৰেজুৱেট ৰিজাল্ট, সেইটো ক্লিক কৰি দিব। সেইটো ক্লিক কৰিলে আপোনালোকৰ যোনটো গ্ৰেড 3ৰ ৰিজাল্টৰ PDF সেইটো ডাউনলোড হৈ যাব। গতিকে আপোনালোকক দেখাই আছোঁ কেনেদৰে আপুনি সেই ৰিজাল্ট চেক কৰিব। এইটোৱে হৈছে আপোনালোকৰ যোনটো ৰিজাল্টৰ PDF। ইয়াত ধুনীয়াকৈ ওপৰত মেনশ্যন কৰা আছে যে ডিক্লেৰেশ্যন অফ ৰিজাল্ট অফ ৰিটেন এক্সাম ফৰ গ্ৰেড 3 গ্ৰেজুৱেট লেভেল পোষ্ট অফ এণ্টাৰেষ্টেড ডিপাৰ্টমেণ্ট। ধুনীয়াকৈ হেডিংটো দিয়া আছে। ইয়াত আৰু ধুনীয়াকৈ লিখা আছে যে দ্য কেণ্ডিডেট বিয়াৰিং দ্য ফলোৱিং ৰোল নাম্বাৰ আৰ ডিক্লেয়াৰ্ড প্ৰভিজনেলি কোৱালিফাইড ইন দ্য ৰিটেন এক্সামিনেশ্যন ফৰ গ্ৰেড 3 গ্ৰেজুৱেট লেভেল পোষ্ট আণ্ডাৰ এণ্টাৰেষ্টেড ডিপাৰ্টমেণ্ট। ইয়াত যিসকলৰ ৰোল নাম্বাৰ আছে, সেই সকলোবোৰ ৰোল নাম্বাৰ আপোনাৰ যোনটো গ্ৰেড 3 ৰিটেন এক্সাম সেইটো কোৱালিফাই কৰিছে। আৰু ইয়াৰ নেক্সট প্ৰচেছটো কি হ'ব, ইয়াত ধুনীয়াকৈ তলত মেনশ্যন কৰা আছে। আপোনালোকে ইয়াত নিজৰ ৰোল নাম্বাৰ ভালকৈ চেক কৰি ল'ব। যে আপোনাৰ ওপৰত যোনটো চাৰ্চ অপশ্যন আছে তাত ক্লিক কৰি আপোনালোকৰ যোনটো ৰোল নাম্বাৰ তাত চেক কৰি চাব যে আপোনালোক ৰিটেন এক্সামিনেশ্যনত কোৱালিফাই কৰিছেনে নাই। গতিকে ইয়াৰ পিছৰ প্ৰচেছটো হৈছে যে যিসকলৰ ৰোল নাম্বাৰ ইয়াৰ ওপৰত বা PDFটোত আছে, তেহেঁতে কি কৰিব লাগিব যে দ্য কেণ্ডিডেট প্ৰভিজনেলি কোৱালিফাইড ইন দ্য ৰিটেন এক্সামিনেশ্যন উইল হেভ টু এপিয়াৰ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট এণ্ড অৰেল ইণ্টাৰভিউ। যদিহে আপোনালোকৰ ৰোল নাম্বাৰ ওপৰৰ যোনটো PDF বা ওপৰত যোনবোৰ ৰোল নাম্বাৰ মেনশ্যন কৰিছে তাত আছে, তেনেহ'লে আপোনালোকৰ নেক্সট প্ৰচেছটো হৈছে যে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট। গতিকে আপোনালোকে চেষ্টা কৰি যাওক বা আপোনালোকে প্ৰেক্টিছ কৰি যাওক কম্পিউটাৰ কেনেকৈ আপোনাৰ MS ৱৰ্ড হওক বা এক্সেল হওক, টাইপিং স্পীড হওক, সকলোবোৰ আপোনালোকে প্ৰেক্টিছ কৰি থাকক। আৰু অৰেল ইণ্টাৰভিউৰ কাৰণে আপোনালোকে বিভিন্ন ধৰণৰ মক টেষ্ট থাকে বা ভাইভা হয়, সকলোতে আপোনালোকে পাৰ্টিচিপেট কৰিব পাৰে, কেনেদৰে আপোনালোকৰ সেই অৰেল ইণ্টাৰভিউটো ইম্প্ৰুভ কৰিব পাৰিব। গতিকে এইটোৱে আছিলে এটা শ্বৰ্ট আপডেট। যদিহে আপোনালোকৰ ৰোল নাম্বাৰ ইয়াত আহি যায় তেনেহ'লে নেক্সট প্ৰচেছৰ কাৰণে আপোনালোকে চেষ্টা চলাওক, আপোনালোকে নিশ্চয় কোৱালিফাই কৰিব। এইটো যিহেতু গ্ৰেজুৱেশ্যন লেভেলৰ পোষ্ট আছিলে আৰু পোষ্টটো বেছি নাছিলে, অনলি 190 পোষ্ট আছিলে।